1 নম্বৰ কুৱেশ্যন অযোধ্যাৰ চহৰ কোন নদীৰ পাৰত অৱস্থিত যমুনা গংগা সৰস্বতী খৰজু ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি খৰজু নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন ৰাফেল যুঁজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছিল চীন আমেৰিকা ৰাছিয়া ফ্ৰান্স ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছিল নেক্সট কুৱেশ্যন চিপকো আন্দোলন তলত উল্লেখ কৰা কোনটোৰ লগত জড়িত গৰু প্ৰজনন পৰিকল্পনাৰ ব্ৰাক পৰিৱেশ সুৰক্ষা উদ্ভিদৰ প্ৰজনন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি পৰিৱেশ সুৰক্ষাৰ লগত জড়িত নেক্সট কুৱেশ্যন বৰাক নদীৰ বাংলাদেশত কি নামেৰে জনা যায় যমুনা পদ্মা মেঘনা গংগা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি মেঘনা নামেৰে জনা যায় নেক্সট কুৱেশ্যন শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগে কাক ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি ৰাজকুমাৰ ৰাওক দিছিল নিযুক্তি নেক্সট কুৱেশ্যন মহাভাৰতখন কোনে অসমীয়া অনুবাদ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা হেমন্ত সৰস্বতী ৰাম সৰস্বতী মাধৱদেৱ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি ৰাম সৰস্বতীয়ে কৰিছিল নেক্সট কুৱেশ্যন APHCৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল APHCৰ নতুন সদস্য হিচাপে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ভাৰত ভূষণ দেৱ চৌধুৰীক দিয়া হৈছিল নেক্সট কুৱেশ্যন সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কোনজন ব্যক্তি আছিল সৰস্বতী বঁটা লাভ কৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি লক্ষীনন্দন বৰা নেক্সট কুৱেশ্যন চীন আৰু ভাৰতৰ মাজৰ সীমাৰেখাডালক কি নামেৰে জনা যায় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি মেকমোহন লাইন নেক্সট কুৱেশ্যন ল্যান্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশক জনাজাত কোনখন দেশক কোৱা হয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি থাইলেণ্ডক কোৱা হয় মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ভাইছৰয় কোন আছিল ইয়াত চাৰিটা এনসাৰ দিয়া আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি লৰ্ড কেনিং কোৱা হয় নলন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন সি কুমাৰগুপ্তই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন চকুত মাইপীয়া ৰোগ থাকিলে কি হয় ইয়াৰ ক্লাছ 10ত পাই আহিছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি দূৰৰ বস্তু দেখা পোৱা নাযায় মাইপীয়া থাকিলে নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল সংবিধান সভাৰ প্ৰথম বৈঠক ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ডিচেম্বৰ 1946 চনতে কৰা হৈছিল নেক্সট কুৱেশ্যন মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন সি যকৃত হৈছে মানুহৰ দেহত আটাইতকৈ থকা ডাঙৰ গ্ৰন্থি নেক্সট কুৱেশ্যন গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় ক্লাছ 10 কুৱেশ্যন হয় কি দাপোন ব্যৱহাৰ কৰা হয় গাড়ীৰ পিছফালে চাবলৈ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি উত্তল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন 132 সংখ্যাক দুৰন্ত কাপ 2023 কিতাপ কোনে লাভ কৰিছিল শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি মুম্বাই চিটি নেক্সট কুৱেশ্যন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে ৰায়মনা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি কোকৰাঝাৰত আছে নেক্সট কুৱেশ্যন বৰাক উপত্যকাৰ কেইখন জিলা আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন
সি তিনিখন জিলা আছে বৰাক উপত্যকা নেক্সট কোৱেশ্চন চিলাৰৰ আসল নাম কি আছিল চিলাৰৰ আসল নাম কি ইয়াৰ শুদ্ধ আনসাৰটো অপশন ডি শুক্লদ্ৰবস আছিল নেক্সট কোৱেশ্চন ভাৰতৰ কোন ৰাজ্যক পঞ্চ নদীৰ দেশ বোলে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চ নদীৰ দেশ বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ পাঞ্জাব নেক্সট কোৱেশ্চন কাবাডী খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে কাবাডী দলত ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি সাতজনকৈ থাকে নেক্সট কোৱেশ্চন বিখ্যাত দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰটো অপশন বি ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি এমন্ত্ৰ সেন কৰিছিল নেক্সট কোৱেশ্চন 2022 চনৰ মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ শাৰদ কামাল আসানত কৰা হৈছিল নেক্সট কোৱেশ্চন সংবিধান প্ৰণয়ন কৰা প্ৰথম ৰাষ্ট্ৰ কোনখন ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি আমেৰিকা নেক্সট কোৱেশ্চন ৰিপাব্লিক গ্ৰন্থখন কোনে লিখিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি প্লেটো নেক্সট কোৱেশ্চন তলৰ কোনটো ৰাজ্যক ভাৰতৰ কোহিনুৰ বুলি জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চন লাভনীলা বৰগোহাঁয়ে কিমান চনত ভাৰতৰ চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি 2020 চনত নেক্সট কোৱেশ্চন অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি বিলেস ৰকটাৰ নেক্সট কোৱেশ্চন ৰাছিয়াৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি ৰুবল নেক্সট কোৱেশ্চন কোনখন ঠাইক স্কটলেণ্ড অফ দ্য ইষ্ট বুলি জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ শ্বিলং নেক্সট কোৱেশ্চন কোনটো উৎসৱ পূৰ্বৰ কুম্ভ বুলি জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি অম্বুবাচী মেলাক জনা যায় নেক্সট কোৱেশ্চন বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন সি কন্যাকুমাৰী মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন অসমৰ চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন এ বেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা যায় নেক্সট কোৱেশ্চন কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি যোৰহাট নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন ডি সূৰ্য হাজৰিকা হৈছে অসমৰ বৰ্তমান সাহিত্য সভাৰ সভাপতি নেক্সট কোৱেশ্চন অৰুণাচলৰ কিমানখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে কিমানখন আছে অপশন সি তিনি আছে তিনিখন দেশৰ লগত
সীমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। নেক্সট কুৱেশ্যন, নোবেল বঁটা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? কিমান চনৰ পৰা নোবেল বঁটা আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1901। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ নাটকসমূহ কি বুলি জনা যায়? মাধৱদেৱৰ নাটকসমূহ কি বুলি জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ঝুমুৰা। ঝুমুৰা বুলি জনা যায়। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক'ত অৱস্থিত আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত। ইয়াৰ শুদ্ধ এনচাৰটো ডি। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পতাকাখনৰ গৰুৱা ৰঙে কি বুজায়? ৰাষ্ট্ৰীয় পতাকাখনৰ গৰুৱা ৰংখনে কি বুজায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ত্যাগ আৰু সাহস বুজায়। ত্যাগ আৰু সাহস বুজায়। নেক্সট কুৱেশ্যন, ককাইজানা স্বাক্ষৰিত বনাঞ্চল কোনখন জিলাত আছে? কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি গোৱালপাৰা। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোনে ডু অৰ ডাই শ্লোগান দিছিল? কোনজন ব্যক্তিয়ে দিছিল ডু অৰ ডাই শ্লোগান? ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন বি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, লক্ষী কোন নদীৰ পাৰত অৱস্থিত? লক্ষী কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ গোমতী। গোমতী নদীৰ পাৰত লক্ষী অৱস্থিত। নেক্সট কুৱেশ্যন, নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি চাইট্ৰিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ কোনখন হ'ল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ দীপৰ বিল। ৰামচৰ ক্ষেত্ৰখন হ'ল। নেক্সট কুৱেশ্যন, কুম্ভীগ্ৰাম বিমানবন্দৰখন ক'ত অৱস্থিত? কুম্ভীগ্ৰাম বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি শিলচৰ। শিলচৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হোমেন বৰগোহাঞিদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি পিতা পুত্ৰৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ প্ৰয়োজন তীৰ্থকৰ কোন আছিল? কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ঋষদেৱ আছিল। ঋষদেৱ আছিল। নেক্সট কুৱেশ্যন, G20 কেতিয়া গঠন কৰা হৈছিল? কিমান চনত G20 গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1999 চনতে গঠন কৰা হৈছিল। মোৱামৰীয়া বিদ্ৰোহক আন কি নামেৰে জনা যায়? মোৱামৰীয়া বিদ্ৰোহক আন কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি চেকনি কোঁৱৰণ বুলি জনা যায়। নেক্সট কুৱেশ্যন, লোকসভা নিৰ্বাচনলৈ যোগ্যতা অৰ্জন কৰা ন্যূনতম বয়স কিমান? কিমান বয়স লাগে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 25 ইয়াৰ্ছ। 25 বছৰ লাগে। নেক্সট, মধ্যযুগৰ কবি ৰাম সৰস্বতী তলৰ কোনজন ৰজাৰ দৰবাৰ কবি আছিল? কোনজন ৰজাৰ দৰবাৰ কবি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি নৰনাৰায়ণৰ দৰবাৰ কবি আছিল। নেক্সট কুৱেশ্যন, ইণ্ডিকা কোনে লিখিছিল? কোনে ইণ্ডিকা শব্দটো লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি মেগস্থেনিছে লিখিছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1947 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট হৈছিল? কোন আছিল টুৰ্ণামেণ্ট? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ডুৰাণ্ট ক্লাব।
নেক্সট কুৱেশ্যন বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য হ'ল কিমান দৈৰ্ঘ্য আছিল বগীবিল দলঙৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 49 to 40 মিটাৰ মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন মেঘদূত মহাকাব্যখনৰ লেখক কোন মেঘদূত মহাকাব্যখনৰ লেখক কোন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি কালিদাস কালিদাস হৈছে ইয়াৰ লেখক নেক্সট কুৱেশ্যন অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা হৈছে কোনখন জিলা হৈছে সৰ্বনিম্ন জনসংখ্যা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি ডিমা হাছাও হৈছে নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি চিত্ৰাচলত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমখন বায়োস্ফিয়াৰ সংৰক্ষিত বনাঞ্চল কোনখন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ নেক্সট কুৱেশ্যন বংশ বিভাজনৰ সময়ত ভাৰতৰ ভাইছৰয় কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি লৰ্ড কাৰ্জন নেক্সট কুৱেশ্যন মণিপুৰী ৰাজকুমাৰী কনকীয় কোনজন আহোম ৰজাৰ লগত বিবাহ প্ৰস্তাৱত আবদ্ধ হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো অপশ্যন বি ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি নামেৰে জনা যায় ডিব্ৰুগড় বিমান বন্দৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ মোহনবাৰী বিমান বন্দৰ নেক্সট কুৱেশ্যন কোনটো সংশোধনীৰ দ্বাৰা সংবিধানত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হৈছিল কোনটো সংশোধনীৰ দ্বাৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 42 সংশোধনীৰ দ্বাৰা নেক্সট কুৱেশ্যন তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি বুধ গ্ৰহটো উপগ্ৰহ নহয় নেক্সট কুৱেশ্যন অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে আগুৰি আছে অসমত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 34.21% নেক্সট কুৱেশ্যন বাইশু উৎসৱ কোন জনগোষ্ঠী ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ৰাভাসকলৰ নেক্সট কুৱেশ্যন খেৰাই পূজা কোনটো জনগোষ্ঠী পালন কৰে কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ বড়োসকলকে পালন কৰে নেক্সট কুৱেশ্যন আহোমসকলৰ পাইক ব্যৱস্থা অনুসৰি ফুকনৰ অধীনত কিমান পাইক আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 6000 পাইক আছিল নেক্সট কুৱেশ্যন হাৱা মহল ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ জয়পুৰত হৈছে হাৱা মহল অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ প্ৰতিমা দেৱী সিং পাটিলে আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী অসমৰ খেলুৱা কোন আছিল দ্বিতীয় খেলুৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ মনালিসা বৰুৱা নেক্সট কুৱেশ্যন ভাৰতৰ তথ্যৰ অধিকাৰ আইনখন RTI সম্পূৰ্ণৰূপে কেতিয়া উপলব্ধ হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি অক্টোবৰ 2005 হৈছিল নেক্সট কুৱেশ্যন ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1913 চনত লাভ কৰিছিল নেক্সট কুৱেশ্যন
ইণ্ডিয়ান ফৰ ইণ্ডিয়ানছ নামৰ কিতাপখনৰ কোনে লিখিছিল এই কিতাপখন ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি চিত্তৰঞ্জন দাসে লিখিছিল এইটো হৈছে লাষ্ট কোৱেশ্যন আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাব কোনখন ৰাজ্যক আগতে নেফা নামেৰে জনা গৈছিল কুৱেশ্যনটো পাৰিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম